सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूं सो नमस्कार गाइस आशा কৰিছো সকলো ভালে আছে আৰু বৰ্তমান মই বহুত ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু আজি ৰাইড ষ্টাৰ্ট হ'ব আৰু এতিয়া আছো ঘৰত আমাৰ ৰাইড ষ্টাৰ্টটো হ'ব আমাৰ ৰঙিয়া শিৱ মন্দিৰৰ পৰা এতিয়া আমি ৰঙিয়া শিৱ মন্দিৰলৈ যাওঁ তাতে চাইকেল টাইকেল ধুনীয়াকৈ পূজা কৰি পেলাই আমি ৰঙিয়াৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিম আৰু এই বেগে আছে জিন্তু কিবা এটা কৈ দিয়া হাই সো আমি এতিয়া ৰেডি হৈ আছো আৰু অলপ পিছত আমি ৰাইডটো আৰম্ভ কৰিম শিৱ মন্দিৰলৈ যাম সো ভিডিঅ'খিনি চাব আমাৰ সকলোৱে আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে মই ডিসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আৰু ইবেগে বেগ চেক ফুল হৈছে তাৰ বেগ ইবেগে মৰিটো সৰু বেগ আৰু চাইকেলত বান্ধাই আছে আপোনাক দেখাই আছো ধুনীয়াকৈ চাইকেল ধুনীয়াকৈ ৰেডি কৰা আছো তাৰ বেগটো এতিয়া বান্ধিব লাগিব মোৰ ৰাতি মই বেগটো বান্ধি থৈ দিছোঁ ৰেডি কৰি ইয়াত বান্ধিব লাগিব সি আৰু ইবেগে পুৰা ৰেডি হৈ আছে চাওক পুৰা এইটো এক ৰাতিতে কেলেন এই পোষ্টাৰ বনাই পেলাই ৰেডি কৰিছোঁ তাত অলপ পইচাটো অলপ বেছি গ'ল কিয় কৈছোঁ ৰবিবাৰ সেইটো কালি ৰবিবাৰ আছিল কোনো দোকান চোকান বন্ধ সেইটো কাৰণে অলপ পইচা অলপ বেছি গুচি গ'ল চ' এইবাৰ গৈ আৰু বনাই দিছোঁ চ' এতিয়া যোৱাৰ কথা চ' সকলোৱে আশীৰ্বাদ দিব যাতে ভালে ভালে যাই পাওঁ আৰু ভালে ভালে আহি পাওঁ ভিডিঅ'বিলাক সকলোৱে চাব অলপ ছাপোৰ্ট কৰিব ঠিক আছে এতিয়া আপোনালোকক চিম্বাৰত লগ পাই আছোঁ তাৰমানে অলপ দৌৰাত সোমাব লাগিব তাতে মোৰ মা আছে তাতে লগ ধৰি আছোঁ তাতে চবকে এনেকৈ যাম দিয়ক আৰু গাইছ আপোনালোকৰ সেইবাৰত আপোনালোকে মৰম যেনে পূৰা দি থাকিব ঠিক আছে আৰু এনেকুৱা আৰু এটা কথা কওঁ আমাৰ ভিডিঅ' কেইটামানত দিম জানেনে আমাৰ ভিডিঅ' পাব আপোনালোকে ৰাতিপুৱা 9টা বজাত ভিডিঅ' পাব 9টাৰ বেছি ওপৰ 9টা বজাত ভিডিঅ' পাব আপোনালোকে ভিডিঅ'বিলাক চাব ঠিক আছে আৰু এতিয়া আমি যাব ষ্টাৰ্ট কৰি আছোঁ সি কাপোৰ পিন্ধি আছে হ'লেই তাৰ বেগটো এনেকৈ ধুনীয়াকৈ বান্ধি পেলাই আমি যাওঁ আৰু নাই আৰু গাইজ যাত্ৰা চাইকেল ল'লোঁ লাইটটো এটা ষ্টাৰ্ট নকৰোঁ তাৰ পৰা ষ্টাৰ্ট কৰিম দূৰ চাইকেল চলাই আছোঁ কিন্তু কেনে আজি মজা চ' যাই আছোঁ দিয়ক চাওক গামোচা এখন বান্ধি লৈছোঁ ৰ'ব গাতে তাৰপৰা আৰু এটা হ'ব আৰু গাইছ আৰু এটা কথা কওঁ কিবা আপোনালোকে অসমত যি বস্তু চাই ন আমাক কমেণ্ট কৰিব ঠিক আছে যি চাই আপোনালোকে এটা কমেণ্ট কৰি দিব চব দেখাম চেষ্টা কৰিম আৰু ঠিক আছে আৰু এতিয়া বলক আৰু গাইজ ৰাইডটোত বহুত দেৰি হৈ গ'ল যাবা খুজিছিলোঁ আমি 6টা বজাত শিৱ মন্দিৰ আহাকে উঠাই গৈছে এতিয়া 7:30 উঠাতে বাজে 9টা বাজে গাইজ বাপ্পা আৰু ই উঠি এতিয়া 7:30 উঠি 7টাৰ পৰা মাতাতে কি হ'ব এতিয়া কওকচোন আপোনালোকে 7:30 উঠিতো বা এই যাম আৰু হৈছে আৰু এতিয়া শিৱ মন্দিৰ পাক লাগি 9টা বাজিব আৰু বাছ দিয়ক আৰু ফাইনেল আমি শিৱ মন্দিৰ আহি পেলাই ধুনীয়াকৈ এতিয়া চাকি তাকি ল'লে যোনটো ময়ো লৈছোঁ দিয়কচোন এখন প্লেটে লৈছোঁ গাইছ এনে পূজা কৰোঁ পূজা কৰে চাইকেল দুখন লৈ আৰু যাত্ৰা আৰম্ভ কৰোঁ গাইছ গাইছ নয়নে গামোচা পিন্ধিব গাছি দেখছে না নয়নে গামোচা পিন্ধিব ধন্যবাদ তো আশীৰ্বাদ দিয়া যাতে ভালে ভালে আহি পাওঁ চ' নিয়ন যাওঁ বাই বাই দেখাই দিওঁ যাওঁ তো গাইছ এতিয়া যাত্ৰা আৰম্ভ চ' গাইছ আমি এতিয়া ৰঙিয়া শিৱ মন্দিৰৰ পৰা ধুনীয়াকৈ ওলাইছোঁ আৰু এতিয়া পূৰা যাই আছোঁ বাৰু ৰঙিয়া থানা হৈ পেলাই এনেকৈ তোমাৰ মূৰাৰা হৈ পেলাই এনেকৈ গুচি যাম ধুনীয়াকৈ চ' গাইছ আহি আমাৰ চেফটি আহি পালোঁ কিন্তু কেনে মজা গাইছ হৰ হৰ মহাদেৱ চ' গাইছ ৰাতিপুৱা এটা লাড়ু খাই পেলাই মন্দিৰ পূজা কৰিব আহিছিলোঁ দুয়ো ভাত খাই পেলাই পূজা কৰিব নোৱাৰি না গাইছ হয়নে নকওকচোন এতিয়া ভাবছোঁ এই কেন্দ্ৰকলা মানুহত কিবা এটা খাই লওঁ বহুত ভোক লাগছে সঁচাই বহুত ভোক লাগছে তোৰ লগা নাই হা চ' কিবা এটা খাই লওঁ ৰ'ব যাই লওঁ চাৰিআলি বাজানো নাই অল আছাম যদি আমাৰ যদি মানুহকেইটা যদি আশীৰ্বাদ দিয়ে অল আছাম কিয়া আৰু কিবা মাৰি আপোনালোকে আমাক ছাপোৰ্ট কৰক আমি চব আছোঁ খালি ছাপোৰ্ট লাগে আমাক এটা কথা কওঁ গাইজ বেয়া সঁচা ক'ব আপোনালোকে কমেণ্ট কৰি ক'ব যদি ইচ্ছা আছে কমেণ্ট কৰি ক'ব আমাক দুকে এটা কথাটো ক'লোঁ এটা দেখাতটো ছেম নাম নাপায় এতিয়া যেনেকুৱা দেখা গৈছে ই নিপু মই বেতাল সেনেকুৱা দেখা গৈছে হয় নহয় কওকচোন কমেণ্ট কৰি সেনেকুৱা হৈছে চাওক মই হীন অলপমান শকত বেতাল হতো নিপু শকত বেতালহীন সেনেকুৱা হৈছে গাইজ দে আৰু গাইজ কিবা খাওঁ যাতে লগ ধৰি আছোঁ লগ পাই আছোঁ
নাকি খাই ল कदी मैं हूँ तारा तेरा चांद बन जाना कदी আৰু গাইছ কিবা এটা খাই ল কি খাবি হা চ' গাইছ পৰঠা খাই ল বহুত ভোক লাগছে গাইছ পৰঠা বনাই আছে এইবাৰ ধুনীয়াকৈ আৰু পৰঠা খাওঁ খাই পেলাই আৰু ৰাইজ ষ্টাৰ্ট কৰোঁ চ' গাইছ আৰু পৰঠাটো খাই লওঁ এতিয়া ঐ পৰঠাটো খাওঁ চ' গাইছ পৰঠাটো খাই লওঁ ধুনীয়াকৈ খাই পেলাই আপোনালোক খাইছোঁ নাই কি গাইছ পৰঠা খাই লওঁ বহুত ভোক লাগছে আপোনালোকে খাব আহিব খাব নব নহয় হয়নে তাত খাই ল'ব আৰু গাইছ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ খাই লৈ পৰঠা খাই লৈ ধুনীয়াকৈ কেন্দ্ৰখনৰ পৰা ওলাই দিছোঁ এতিয়া যাই আছোঁ আৰু চাৰিআলি পালে দৌলগোবিন্দ মন্দিৰত যাম ধুনীয়াকৈ বলক এতিয়া যাই আছোঁ আৰু হৰ মহাদেৱ तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा আৰু গাইছ আহি এটা চাৰিআলি পাম আৰু গাইছ গুৱাহাটী আছে 36 কিলোমিটাৰ চ' বলক গাইছ ৰাখোঁ হৰ মহাদেৱ এয়া বলক এয়া আৰু গাইছ আৰু কথা দিছোঁ যাবাই লাগবি দিছোঁ ন হয় ন কচোন আৰু এই এটা ব্লগাৰ এই চেনেলটো ডিছক্ৰিপশ্যনত আছে ছাবস্ক্ৰাইব কৰি দিবা হা শুনছ না আকৌ ৰহম নাই দে এই চাৰিআলি নাচগৈ বা এটা চাৰিআলি কি কৰি ভালছি এই চাওক আপোনালোকে চকু মেলি চাব আশীৰ্বাদ দিব ভালকৈ বুজি পাইছি না এটা সঁচা কথা কওঁ এনেকুৱা সঁচা মই এটা কথা কওঁ মই ডাইৰেক্ট সঁচা কথা কৈ দিওঁ হা এতিয়া ভাল বেয়া মানে আপোনাৰ হাগা লাগছে বিদ্যা সঁচা কৈছোঁ কি কৰোঁ ক বেয়া আৰু ক'ৰবাত যদি মই যাওঁ আৰু যাওঁ আৰু পুৰা ফ্ৰেছ হৈ ল'লোঁ ৰ পেট পুৰা মজা হৈ গৈছে আৰু এই দাদাজন যি আছে দাদাজন এই দাদাজনে চাহ দিছে আমাক খোৱাব চাহ চ' দাদাজনক বহুত বহুত ধন্যবাদ আৰু বলকচোন চাহটো খাই লওঁ নাই চাহটো খাই পেলাই যাওঁ আৰু পিছফালে বহুত দেৰি হৈ গ'ল বহুত দেৰি হৈ গ'ল আৰু গাইছ এতিয়া আমি আহি পালোঁ মতানপুৰৰ টলগেটটো আহি পালোঁ এইটো টলগেট পাৰ হৈ পেলাই যাওঁ আৰু পইচা দিবা নামকৈ ফ্ৰী আমাৰ ভালে হৈছে দেই দেই আৰু যাওঁ চাইকেলটো চলাব লাগবই দে চলাওঁ দে না কি দে টলগেটত যাওঁ আৰু গাইছ টলগেট পাৰ হৈ আহিলোঁ আৰু যাই আছোঁ এতিয়া ধুনীয়াকৈ কিন্তু আছ যাই আছোঁ দিয়ক চ' আহি থাকাতে দাদা এটা লগ পালা লগৰ অলপ কথা পাতিলোঁ গাইছ দাদা গুচি গ'ল দাদা ইয়াৰে গুৱাহাটীৰে চ' এনেকৈ ভাল লাগি থাকে লগটো পালে অলপ অচিনাকি মানুহ অলপ লগ পোৱা এনেকৈ ভাল লাগে মনটো কিমান ঘৰ থাকিব হয় নকওকচোন অলপ বাহিৰত ওলাই আহিব লাগে যেন অচিনাকি মানুহ লগ পাই বহুত ভাল লাগে মনটো বুজি পাইছে না এতিয়া যাই আছোঁ আৰু চাওক গাইছ তাক এৰি থৈ গুচি আহিছোঁ আৰু এই গাইছ এটা সঁচা কথা কওঁ এই সেইভাগে কিমান ৰাইডাৰ যাই আছে কিমানক ৰাইডাৰ লগ পালোঁ সঁচা কৈছোঁ ভিডিঅ' কৰা নহ'ল এইবাৰৰ পৰা ভিডিঅ' কৰিম চিন্তা কৰিব নালাগে আপোনালোকে বুজিছে না আপোনাৰ 5টা নে কিমানক ৰাইডাৰৰ লগ পালোঁ ধুনীয়াকৈ যাব দিলে সেনেকুৱা কৰি আৰু চ' এনেকুৱাই মৰম লাগে যাতে এনেকুৱা মৰম আৰু সদায় দি থাকিব পাৰে আপোনালোকে সেনেকুৱা আৰু না কি গাইছ দেই আৰু এতিয়া যাই আছোঁ ধুনীয়াকৈ কি পিছত আছে বোলো এই মাত্ৰ বাছাখন দেখা পালোঁ বাপা ঐ যেনেকৈ গেছি না অভাৰটেক কৰি পেলাই সেনেকৈ নকৰিব সঁচা কৈছোঁ 1 ঘণ্টা বা 10 মিনিট দেৰি হওক আকৌ কথা নাই অলপমান দেৰিকৈ হটব পাব কি আছে নাই বাপ বহুত স্পীড চলে এনেকুৱা নচলব বাইকে হওক যিকোনো গাড়ী নহওক কিয় চাইকেলেই হওক অভাৰটেক কৰি পেলাই চাইকেল কেতিয়াও নচলব বা বাইক কেতিয়াও নচলব গাড়ী কেতিয়াও নচলব 10 মিনিট দেৰি হওক কথা নাই বুজি পাইছি কাৰণে ক'ব লগা আছিল আৰু গাইছ গৌৰীপুৰ আৰু কেই কিলোমিটাৰ 6 কিলোমিটাৰ চাওক গৌৰীপুৰ 6 কিলোমিটাৰ আছে আৰু চ' গৌৰীপুৰৰ পৰা এনেকৈ আমি দৌলগোবিন্দ এনেকৈ গুচি যাম ধুনীয়াকৈ চ' থাকিব আৰু না কি আহাই নাই গাইছ কি হ'ব ইয়াৰ লগতো আৰু চাওকচোন এই গাড়ীকেইটা চলাই যে
এই গাড়ীবিলাক যে চলাই চাওক এই এনেকৈ চলাব নালাগে ৰং চাইড হৈ পেলাই চলাই আহি লাভ নাই হয় নহয় কওকচোন এই ৰং চাইড হৈ পেলাই যে আহে সিটো ৰাস্তা গিয়া নাই মনছি নেকি কওকচোন সেই ৰাস্তাটো নাই মনছি সিটো ৰাস্তাটো ৰং চাইড হৈ আহিব লাগে মই এটা কথা কওঁ মানুহগিলা নিজৰ ভুলত নিজে সেই কৰে নিজে মৰে ৰং চাইড হৈ পেলাই আহিব লাগে না এইটো কি ধুনীয়াকৈ ৰাস্তা সিভাগে মনছি সিভাগে দিয়া নাই জলদি যাব লাগে না সেনেকুৱা আৰু মানুহবিলাক ভাল কৰিলে আৰু কি হ'ব আপোনাক ক'লোৱে দেখোন 10 মিনিট দেৰিকৈ হয় কাকো দেখাই পৰা নাই তো আৰু গাছ ফাইনেলি এতিয়া গৌৰীপুৰ আহি পালোঁ এতিয়া গৌৰীপুৰ আমি সেই ৰাস্তাটো ধুনীয়াকৈ এনেকৈ যাব লাগিব এতিয়া দৌলগোবিন্দ চ' দিনটো একবাৰ চাই দি চ' গাড়ীত যাম চাওক না বা গৌৰীপুৰত দে আৰু যাওঁ সেইটো ৰাস্তাক লাগি নাই কি গাইছ আৰু গাইছ কি বুলি কয় দিনটো এটা কথা কওঁ কি জানা না আমি পাহৰি গৈছোঁ কোনটো কি আমাৰ নামটো চবেই জানে আমাৰ এই চাইকেল দুখনৰ নাম কি থক এই একমাহটো আমাৰ এইকেইখন লৈ আমি যাব লাগিব আমাৰ ইটো আমাৰ লোক কি নাম বাসন্তী বাসন্তী মোৰখন কি থওঁ কচোনটো অলপ ভাবি যাওঁ কি খাওঁ তই কি থওঁ বাসন্তী লখিমী থৈ দিওঁ মই লখিমী চ' গাইছ মোৰ চাইকেলৰ নাম লখিমী আৰু এই নাম হৈছে বাসন্তী লখিমীক লৈ পেলাই যাওঁ আৰু লখিমী আৰু যি কৰে আৰু গাইছ আৰু গাইছ দৌলগোবিন্দ মন্দিৰ আহি পালোঁ আৰু এইটো দিনটো আৰু এই বাইদেউৰ পৰা চাইকেল লওঁ আৰু চাইকেল লৈ পেলাই মন্দিৰটো দৰ্শন কৰি আহোঁ চ' যাওঁ আৰু দৰ্শন কৰি আহোঁ থাকিব সেয়া আৰু গাইছ এতিয়া ভিতৰত আহি পালোঁ সেইভাগে দিনটো আছে মই আছোঁ এতিয়া চাকি ইয়াত জ্বলাই লওঁ জ্বলা চব দেখাই আছোঁ আপোনালোকক কি হ'ব সেয়া সেইটোৱে দৌলগোবিন্দ মন্দিৰ দিয়ক গাইছ আৰু গাইছ ধুনীয়াকৈ বাউণ্ডাৰীবিলাক কল চল খোলোঁ দিনটো কৈ পেলাই কেনে লাগছে কওক সুন্দৰ মানে বেলেগ কথা এটা কল আছে কাক দিয়ে এইটো কওকচোন বেলেগ কথা একো নাই গাইছ অলপ মানে কি এনেকুৱাকৈ জীৱ জন্তু অলপ সহায় কৰক একো নাই খাব দিয়ক তেনে ক'ত খাব পায় কি ধুনীয়া কালি লৈছে নাই দে আৰু তহঁতৰ মাতলি নাহিলি ত' গাইছ এয়া দৌলগোবিন্দ মন্দিৰ চাওক দৌলগোবিন্দ বাহিৰৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সাহসত আজি দৌলগোবিন্দ আহিব পালোঁ আৰু আশীৰ্বাদ দিয়ক আৰু যাতে আৰু অলপ ঘূৰিব পাৰোঁ আৰু কিমান জেগা দেখাব আছে আপোনালোকক হয়নে নহয় কওকচোন কিমান মন্দিৰ দেখাব আছে আজি দৌলগোবিন্দ দেখালোঁ আৰু দেখাবাই আছে গাইছ তো য'ত চাই ওপৰত বান্দৰ তলত বান্দৰ ইভাগে বান্দৰ চাওক দেখছি না মানে কেইটামানক মাতলোঁ সেইকেইটা নাহে তাৰমানে সৰু চলি থাকে না যেনেকৈ আমাৰ সৰু চলি মায়েকৰ কাষত থকা নিতান সৰু চলি কিবা কৰিম নেকি সেনেকুৱা তেতিয়া মায়েককেইটা নাহে দূৰত লৈ যায় তাৰমানে সৰু চলি কিবা কৰিম নেকি আমি সেনেকুৱা তো দৌলগোবিন্দ মন্দিৰ বাই দিলোঁ এতিয়া ভৱিষ্যত যদি আৰু আহিব পাৰোঁ আহিম আৰু सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब চ' গাইছ আৰু ফাইনেলি আমি কামাখ্যা আহি পালোঁ যোনটো কামাখ্যা আহি পালোঁ চ' এখন কামাখ্যাৰ গেট গাইছ চ' এতিয়া কামাখ্যাৰ ওপৰলৈকে যাওঁ ওপৰত ৰুম পাওঁ নেকি চাওঁ নাই কি গাইছ ওপৰলৈকে যাই আছোঁ আৰু খোজকাঢ়ি আৰু গাইছ ফাইনেলি আমি এতিয়া ৰুমত আহি পালোঁ ৰুম মানে কি কাৰণে ৰুমটো ল'ব লগা হ'ল জানে না তাৰমানে কালি আমিতো কামাখ্যা মন্দিৰ ওপৰতে আছোঁ এতিয়া কালি কামাখ্যা মন্দিৰত যাব লাগিব চ' এতিয়া গা ধোৱা জেগা নাই সেইটো কাৰণে আমি এতিয়া ৰুমটো ল'ব লগা হ'ল গতিকে কামাখ্যা মন্দিৰত গা নোধোৱাকৈ যাব পাৰিম নেকি সেইটো কওকচোন সেই ৰুমটো গাটো ধুবৰ কাৰণে ৰুমটো ল'লোঁ আৰু আপোনালোকে ভিডিঅ'টো গমেই পালে ফেৰীত কিয় যাই আছোঁ আমি কিহৰ কাৰণে গ'লোঁ ফেৰীত তাৰমানে আমি যাব খুজিছিলোঁ উমানন্দ তাৰমানে আমি দৌলগোবিন্দৰ পৰা মই ভাবিছোঁ দৰ্শন কৰি পেলাই আমি উমানন্দত যাম ফেৰীত মানে চাইকেলটো নিব নোৱাৰি পিছত আমি ফেৰীলৈকে গ'লোঁ যাই পেলাই টিকেট কাউণ্টাৰত সুধিলোঁ যে উমানন্দ যোৱা ফেৰীখন কেতিয়া নাহিব সিহঁতে কি কৈছে যে ইয়াৰ পৰা নাযায় তাৰমানে দৌলগোবিন্দৰ পৰা নাযায় তাৰমানে ফেঞ্চি হৈ যাব লাগিব আমি সিটো পাৰে যাব লাগিব লাচিত ঘাটলৈকে যাব লাগিব তেতিয়াহ'লে আমি উমানন্দ আহিব পাৰিম চ' সেইটো কাৰণে আমি এতিয়া পিছত গ'লেও গৌৰীপুৰ আৰু ঘূৰি যাব লাগিব তালৈকে আৰু 20 কিলোমিটাৰ আৰু ঘূৰি যাব লাগিব তাতকৈ ভাবিছোঁ আমি পিছত উমানন্দতো আমি যাবতো নোৱাৰিলোঁ আপোনালোক দেখাই দিছোঁ আপোনালোকক আমি ভিডিঅ'টো চাইছে আপোনালোকে চ'
পিছত আমি এনেকৈ ফেৰীত গুচি আহি পেলাই এতিয়া আমাৰ কামাখ্যা মন্দিৰত আহি পালোঁ কামাখ্যা ৰুম ল'লোঁ ধুনীয়াকৈ ৰুমটো চাই লওক এতিয়া এইটো ৰুম ধুনীয়া আৰু এইটো মই এইভাগে শুই আছে পাপা দেখ আৰু ৰুমটো আৰু এইটোৱে ৰুম আৰু এইভাগে লেট্ৰিন বাথৰুম আছে চাওঁ আৰু দেখুৱাই দিয়ক আপোনালোকক এই খোলা যায় অঁ এইটো লেট্ৰিন বাথৰুম চাওক ঠিকে আছে লেট্ৰিন বাথৰুমটো এইবিলাক চাওক এতিয়া এতিয়া কি ক'ম আৰু নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকক এতিয়ালৈ বাই বাই জয় আই অসম আৰু এইটো ভিডিঅ' যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যোনে চাই আছে সিহঁতক কৈছোঁ তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে এতিয়ালৈ বাই বাই জয় আই অসম